ব্ৰহ্ম মুহূৰ্তত উঠি চাৰিটা কাম কৰিবই লাগে। এই চাৰিটা কাম কৰিলে ভগৱান সন্তুষ্ট হৈ আপোনাৰ সকলো মনৰ ইচ্ছা এই চাৰিটা কামৰ দ্বাৰাই সম্পূৰ্ণ হ'ব। আজি আমি এই ভিডিঅ'টোত জানিম সেই চাৰিটা কামৰ বিষয়ে। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা নতুন আধ্যাত্মিক তথা মহত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ব্ৰহ্ম মুহূৰ্তত এই চাৰিটা কাম কৰাৰ পিছত আপুনি 21 দিন নিৰ্ধাৰণ কৰি ল'ব লাগিব। এই 21 দিনৰ ভিতৰত আপুনি যি পাব বিচাৰিব সেয়া 100% আপুনি পাবলৈ সক্ষম হ'ব। যি পাব বিচাৰে, যিকোনো ভৌতিক ইচ্ছাই হওক লাগিলে, সেয়া চাকৰিও হ'ব পাৰে, বিয়াও হ'ব পাৰে, পইচা ব্যৱসায়, এই সকলো যি কৰাৰ আপোনাৰ ইচ্ছা থাকে সকলো হ'ব পাৰে। সকলো ইচ্ছা এই 21 দিনত পূৰ্ণ হ'ব। এই চাৰিটা কামৰ বিষয়ে আপোনাক কোনেও নকয়। ব্ৰহ্ম মুহূৰ্তত কৰা এই চাৰিটা কামে ব্ৰহ্মাস্ত্ৰৰ দৰে কাম কৰে। ভগৱানক যদি আপুনি পাব বিচাৰিছে, ঈশ্বৰৰ কৃপা যদি আপুনি লাভ কৰিব বিচাৰিছে, সেই অনন্ত শক্তিৰ কৰোণা যদি আপুনি পাব বিচাৰিছে, তাৰ বাবে উত্তম সময়খিনিয়ে হৈছে এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি। বিশ্বাস কৰা হয় এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিত দৈবিক শক্তি দেৱী দেৱতাই পৃথিৱী লোকত ভ্ৰমণ কৰে। সেইবাবে তেওঁলোকৰ শক্তি চৰম সীমাত থাকে। এই সময়খিনিতে ভগৱান সকলোৰে ঘৰলৈ আহে। সেইবাবে আগৰ দিনৰ মানুহৰ যিমানবোৰ কাম আছিল, যেনে ঘৰ ঝাৰু দিয়া, ঘৰ মচা, এই সকলো কাম এই ব্ৰহ্ম মুহূৰ্তত উঠিয়েই কৰিছিল। ঘৰৰ যি মুখ্য দুৱাৰ সেয়া খুলি দিয়ে ব্ৰহ্ম মুহূৰ্তত, যাতে ঘৰখনত ভগৱানৰ প্ৰৱেশ হয়, ঘৰখনত এক যোগাত্মক শক্তিয়ে বিৰাজ কৰিব পাৰে। এই সময়খিনিতে আপোনাৰ ইষ্ট দেৱতাই আপোনাৰ ঘৰত প্ৰৱেশ কৰে, লগতে মা লক্ষ্মীয়েও আপোনাৰ ঘৰত প্ৰৱেশ কৰে। আজিকালি দিনত মানুহ এলেহুৱা হৈ পৰিছে। মানুহ দেৰিকৈ শোৱাৰ পৰা উঠে। সেইবাবে তেনেলোকৰ জীৱনত বহুত ডাঙৰ প্ৰভাৱ পৰে, সমস্যাৰ সন্মুখীন হয় তেওঁলোক। এই ব্ৰহ্ম মুহূৰ্তৰ সময়ত উঠিয়েই আপুনি কিছুমান কাম কৰিব লাগিব। কাৰণ এই সময়ত উঠিলেই দৈবিক শক্তি আপোনাৰ ফালে আকৰ্ষিত হয়। সমান্তৰালভাৱে আপোনাৰ ব্যৱহাৰতো বহুত বেছি পৰিৱৰ্তন আহে। এই সময়ত উঠা মানুহৰ শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। ব্যক্তিজন আধ্যাত্মিক দিশৰ ফালে ধাৱমান হয়। যি ইচ্ছা থাকে সেয়া লাহে লাহে পূৰ্ণ হ'বলৈ ধৰে। সেয়া তেওঁলোকে ধৰিবই নোৱাৰিব। বৰ বিশেষ একো নকৰাকৈ মনৰ ইচ্ছা পূৰ্ণ হ'বলৈ আৰম্ভ কৰে। গতিকে আহক জানি লওঁ কোন সেই চাৰিটা কাম, যি চাৰিটা কাম 21 দিন কৰিলে মানুহৰ মনৰ ইচ্ছা পূৰ্ণ হয়। ব্ৰহ্ম মুহূৰ্তত আপুনি প্ৰথম যিটো কাম কৰিব লাগিব সেয়া হৈছে, যেতিয়াই আপুনি ব্ৰহ্ম মুহূৰ্তত সাৰ পাই যাব তেতিয়াই বিচনাখন ত্যাগ কৰিব আৰু ভগৱানৰ নাম লৈ উঠিব। চকু মেলি ভগৱানৰ নাম ল'ব। যিজন আপোনাৰ ইষ্ট দেৱতা, তেওঁৰ নাম লৈহে আপুনি শোৱাৰ পৰা উঠিব আৰু ভগৱানক ধন্যবাদ দিব। যিজনে আপোনাক বিচনাৰ পৰা উঠিবলৈ ভালেৰে ৰাখিছে, হাতযোৰ কৰি অন্তৰৰ নিৰ্বৃত্ত কোণৰ পৰা তেওঁক ধন্যবাদ দিয়ক। এতিয়া কথাটো হ'ল, এনেকৈ ধন্যবাদ দিলে কি লাভ হ'ব? চাওক, ভগৱান সকলোতে আছে। চাৰিওফালৰ পৰা ভগৱানে আমাক চাই আছে। আমি ভাল কৰিলেও তেওঁ আমাক চাই থাকে আৰু আমি বেয়া কৰিলেও তেওঁ আমাক চাই থাকে। পাপ কৰিলেও তেওঁ আমাক চাই থাকে, পুণ্য কৰিলেও তেওঁ আমাক দেখে। এনেকৈ কেতিয়াও নাভাবিব ভগৱানে একো দেখা নাই বুলি। 1 নম্বৰ হৈছে আপুনি ব্ৰহ্ম মুহূৰ্তত উঠিব, আৰু 2 নম্বৰ, এই সময়ছোৱাত ভগৱান পৃথিৱী লোকত ভ্ৰমণৰ বাবে আহে। সেই সময়ত আপুনি দিয়া ধন্যবাদ, আপুনি কৰা এটা মিনতি ভগৱানে খুব সোনকালে শুনা পায় আৰু বহুত সোনকালেই তুষ্ট হয়। সেইবাবে ভগৱানক ধন্যবাদ দিব লাগে। ব্ৰহ্ম মুহূৰ্তৰ সময়ত প্ৰাতপুৱা 3 বজাৰ পৰা 5 বজাৰ সময়খিনিত হয়। এই সময়ত কিন্তু আপুনি যি কামেই নকৰক কিয় সফল হ'বই। যিকোনো দৈবিক কাৰ্য এইখিনি সময়ত কৰিলে শুভ ফল লাভ কৰিব পাৰি। প্ৰথমটো কথা হ'ল, শুই উঠিয়েই আপুনি ভগৱানক ধন্যবাদ দিব। কাৰণ আপোনাৰ আজি যি আছে বহুতৰ কিন্তু সেইখিনি নাই মানে এনেকুৱা বহুত মানুহ আছে যাৰ একোৱেই নাই। সেই সকলৰ তুলনাত আপোনাকতো ভগৱানে ভালকৈ ৰাখিছে। হাত ভৰি চকু কাণ, খাবলৈ অন্ন সকলো দিছে ভগৱানে।
তেনে ক্ষেত্ৰত আপুনি ভগৱানক ধন্যবাদ দিয়া উচিত। দ্বিতীয়তে আপুনি ধন্যবাদ দিব নিজৰ মা দেউতাক, যাৰ কাৰণে আপুনি এই পৃথিৱীখন দেখা পালে, যি আপোনাক এই পৃথিৱীলৈ আনিলে। কাৰণ ভগৱানে প্ৰথম পিতৃ মাতৃৰে সহায় লৈছিল। এই পৃথিৱীলৈ আহিবলৈ পিতৃৰ সহায় ল'বলগীয়া হৈছিল। আমাৰ প্ৰথম জ্ঞান তেওঁলোকৰ পৰাই হয়। ইয়াৰ পিছত যেতিয়া ভৰিখন পৃথিৱীত থ'ব, তেতিয়া ধৰিত্ৰী আইক 3 বাৰ প্ৰণাম জনাবলৈ নাপাহৰিব। হে ধৰিত্ৰী আই, তুমি আমাক থাকিবলৈ এডোখৰ ঠাই দিছা। এই কাম সেইজনৰ হ'ব যিজনে ঈশ্বৰক গভীৰভাৱে বিশ্বাস কৰে, যিজন আধ্যাত্মিক, যিজনে পিতৃ মাতৃৰ সেৱা কৰে, সেইজনৰে এই গুণ থাকে। ধৰিত্ৰী আই জগত জননী, সেইবাবে তেওঁক প্ৰণাম জনাব লাগে। ধৰিত্ৰী আইক প্ৰণাম জনাই আপুনি স্নান কৰিব। ব্ৰহ্ম মুহূৰ্তত কৰা স্নানে অতি উত্তম। সৰ্বোত্তম স্নান হৈছে ব্ৰহ্ম মুহূৰ্তত কৰা স্নান। তাৰ পিছত আপুনি ধ্যান কৰিব। ধ্যানত আপুনি কি কৰিব জানেনে? আপুনি যেতিয়া ধ্যান কৰিব, আপোনাৰ যি লক্ষ্য আছে সেইখিনি আপুনি ধ্যানত স্মৰণ কৰিব। আপুনি কি পাব বিচাৰিছে, কি হ'ব বিচাৰিছে, কি কৰিব খুজিছে, সেইখিনি আপুনি ধ্যানেৰে স্মৰণ কৰিলে এক অদ্ভুত শক্তি লাভ কৰিব, যি শক্তিয়ে আপোনাক খুব সহজে আপোনাৰ লক্ষ্যৰ দিশে লৈ যাব। ধ্যানৰ পিছত আপুনি যোগাভ্যাস কৰি পুৱাৰ দৈনন্দিন কাম কাজ আৰম্ভ কৰিব। মনত ৰাখিব, এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি এক অদ্ভুত দৈবিক শক্তি থাকে, যি শক্তি লাভৰ বাবে আপুনি চেষ্টা কৰিব লাগিব। এবাৰ এই দৈবিক শক্তি আহৰণ কৰি লোৱাৰ পিছত পৃথিৱীৰ এনেকুৱা কোনো শক্তি নাই যি আপোনাক আপোনাৰ লক্ষ্যত উপনীত হোৱাত বাধা দি ৰাখিব পাৰে। সেইবাবে এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি চমৎকাৰী সময় বুলি কোৱা হৈছে। এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিত মানুহৰ ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ বাবে ব্ৰহ্মাস্ত্ৰৰ দৰে হয়। ব্ৰহ্মাস্ত্ৰৰ দৰে এই সময়খিনিয়ে কাম কৰে। আপুনি ঈশ্বৰক খুব সহজে এই সময়খিনিৰ দ্বাৰা লাভ কৰিব পাৰে। ঈশ্বৰে যদি আপোনাৰ প্ৰাৰ্থনা শুনা নাই, তেন্তে ব্ৰহ্ম মুহূৰ্তত আমি কোৱা এই কামখিনিৰ জৰিয়তে আপুনি ঈশ্বৰৰ সন্ধান লাভ কৰিব পাৰিব। সেইবাবে সদায় পুৱা ব্ৰহ্ম মুহূৰ্তত উঠিবলৈ চেষ্টা কৰক। আৰু যদি যিসকলৰ টোপনি ব্ৰহ্ম মুহূৰ্তৰ সময়ত নিজে নিজে ভাঙি যায়, সেইসকল লোকৰ ওপৰত ভগৱানৰ অসীম কৃপাদৃষ্টি থাকে। সেইবাবে তেওঁলোকে এই সময়ছোৱাত উঠি ভগৱানক স্মৰণ কৰিলে শুভফল লাভ কৰিবলৈ সক্ষম হয়। প্ৰিয় দৰ্শক, আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লে উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে এটা লাইক কৰি আন 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।